Hello guys, Guwahati High Court recruitment আহিছে so multitasking staff so ইয়াৰ pay scale to হৈছে 12,000 টকাৰ পৰা 52,000 টকালৈ with gate pay 3,900 টকা so বলক চাই লওঁ ইয়াত কোন eligibility কিমান আছে কোনে এপ্লাই কৰিব পাৰিব so ইয়াত হাই কোৰ্ট অফ আসাম নাগালেণ্ড মিজোৰাম এণ্ড অৰুণাচল প্ৰদেশৰ কাৰণে ওলাইছে পোষ্ট so ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা ৰিকুৱেষ্ট যিসকলে ভিডিঅ'টো নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ so ইয়াত ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন 9 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব 9 জানুৱাৰী আৰু লাষ্ট ডেট অফ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন 26 জানুৱাৰীলৈ চলি থাকিব তাৰপিছত লাষ্ট ডেট ফৰ পে'মেণ্ট ফিজ 29 তাৰিখলৈ থাকিব 29 জানুৱাৰী তাৰপাছত ইয়াত কিমান ভেকেঞ্চি আছে চালোঁ টোটেল ভেকেঞ্চি আছে 26টা ইয়াৰে আনৰিজাৰ্ভৰ কাৰণে আছে 5টা OBC কাৰণে 12টা SC কাৰণে নাই ST প্লেইনছ 7টা আছে আৰু ST হিলছৰ কাৰণে 2টা আছে তাৰপাছত ইয়াত এজ লিমিট দিয়া হৈছে এজ লিমিট UR কাৰণে 40 years OBC 43 years SC 45 years ST প্লেইনছ এণ্ড হিলছ 45 years PWBD কাৰণে 50 বছৰলৈ এজ ৰিলেক্সেশ্যন আছে তাৰপিছত এলিজিবিলিটি ক্ৰাইটেৰিয়া candidate must possess the education qualification of class 8 standard and those who have passed higher secondary or above shall not be eligible to apply for the seat post so যিসকলে class 8 পাছ কৰিছে তেওঁলোকে এই পোষ্টৰ কাৰণে এলিজিবল হয় যদি আপোনালোকে হায়াৰ ছেকেণ্ডেৰী বা ওপৰত গ্ৰেজুৱেট যদি পাছ কৰা তেনেহ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব so মেট্ৰিক পাছ হ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব এইটোৰ কাৰণে কোনো কথা নাই তাৰপিছত তাক কেণ্ডিডেট মাষ্ট পজেছ ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জৰ তাৰপিছত ইয়াত চিলেকশ্যন প্ৰচেছ ৰিটেন এক্সামিনেশ্যন হ'ব ষ্টেজ 1 তাৰপাছত ইয়াত ভাইভা হ'ব ষ্টেজ 2 চ' যিটো ৰিটেন এক্সামিনেশ্যন আছে সেইটোত 70 মাৰ্কছ থাকিব আৰু যিটো ভাইভা হ'ব তাত 20 মাৰ্কছ থাকিব তাৰপিছত ইয়াত কি লাগিব ডকুমেণ্ট সেইখিনি চাই লওঁ ডকুমেণ্ট প্ৰথমে লাগিব এজ প্ৰুফ ক্লাছ 10 এডমিট কাৰ্ড বা পাছ চাৰ্টিফিকেট বাৰ্থ চাৰ্টিফিকেট তাৰপিছত ক্লাছ 8 পাছ চাৰ্টিফিকেট মাৰ্কশ্বিট কাষ্ট চাৰ্টিফিকেট ভেলিড NCL চাৰ্টিফিকেট ফৰ OBC MOBC কেণ্ডিডেটছ ডিছেবিলিটি চাৰ্টিফিকেট যোনসকলে ডিছেবিলিটি কাৰণে এপ্লাই কৰিব PWBD কেণ্ডিডেটছসকলৰ কাৰণে লাগিব তাৰপিছত এপ্লিকেশ্যন ফিজ চাওঁ এপ্লিকেশ্যন ফিজ ফৰ SC ST প্লেইনছ এণ্ড হিলছৰ কাৰণে 250 টকা আৰু ফৰ অল আদাৰ্ছ 500 টকা আপোনালোকে ফিজ পে'মেণ্ট কৰিব লাগিব চ' এইখিনি আছিলে আপোনালোকে যোনে এপ্লাই কৰিম বুলি ভাবিছে এপ্লাই কৰি ল'ব পাৰে চ' এপ্লাই চলিব আপোনালোকৰ 9 তাৰিখৰ পৰা 9 জানুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব 26 জানুৱাৰীলৈ চ' এটা নতুন ভিডিঅ'ত আকৌ লগ পাম আজিলৈ আহিছোঁ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব থেংক ইউ